অন্তঃপৰিল যোৰহাটত অনুষ্ঠিত হোৱা ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। ৪দিনীয়া কাৰ্যসূচীৰে অধিৱেশনখনি অনুষ্ঠিত হয়। যোৰহাটৰ মৌবন্ধাৰ এৰালতলিত অৱস্থিত বৈষ্ণৱ পণ্ডিত তথা স্বাধীনতা সংগ্ৰামী নেতা সমাজকৰ্মী সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এই ৪দিনীয়া কাৰ্যসূচীত দেখা গ'ল লক্ষাধিক ভক্তৰ ভিৰ। ভকত বৈষ্ণৱ আৰু আই মাতৃসকলৰ পদধূলিৰে ধন্য হৈ পৰে এৰালতলি পথাৰ। কেউদিশে দেখা গ'ল ভকতিৰ অমিয়া সুৰ যেন এক অনন্য বৈকুণ্ঠপুৰীহে। প্ৰতিদিনাই ১২ বিঘা ভূমিৰ এই বিশাল ক্ষেত্ৰত ভকত বৈষ্ণৱক ২৪ ঘণ্টাই সেৱা ধৰা পৰিলক্ষিত হ'ল ১০,০০০ সেৱক সেৱিকাই। অধিৱেশনস্থলীৰ প্ৰতিটো দিশত গুৰু দুজনাৰ সৃষ্টিৰাজিৰ অবিৰত চৰ্চাৰ লগতে দেখা গ'ল নানা কৃষ্টি সংস্কৃতিৰ সমাহাৰ। আনহাতে অধিৱেশনস্থলীৰ এটা দিশত প্ৰদৰ্শনীসূচকভাৱে দৰ্শকৰ বাবে ৰাখি থোৱা গৰু গাড়ী, চাহপাত তোলা মহিলাৰ প্ৰতিমূৰ্তিয়ে আমাৰ অসমীয়া সমাজ জীৱন আৰু চাহ জনগোষ্ঠীয় সমাজ জীৱনৰ সমন্বয়ৰ প্ৰতীক হিচাপে চিহ্নিত কৰে। উল্লেখ্য যে
প্ৰথম দিনাটোৰে পৰা দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হোৱা জাতি জনগোষ্ঠীৰ সমন্বয়ৰ তথা বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ভাগত ভক্তৰ বাবে বিভিন্ন আৰ্হিত সাজি তোলা হয় 200টা শিবিৰ। প্ৰথম দিনাৰ পৰা যিখিনি মানুহ আছিলে কমেও প্ৰতিদিনে 3-4 লাখৰ কম নহ'ব আৰু কালি চূড়ান্তভাৱে শোভাযাত্ৰা আৰু লগতে প্ৰায় 10-15 লাখৰ ওচৰে পাজৰে মানুহ সমবেত হৈছিলে। আজি অৱশ্যে অলপ পাতল দেখিছে চাবলৈ গৈছে। আমি পশ্চিমঘাট আঞ্চলিক শাখাই বা আমাৰ যোৰহাট জিলাই যিবোৰ শিবিৰ বনাই দিছিলোঁ এইবিলাক শিবিৰ আমি তৈয়াৰ কৰি দিয়া হৈছিলে। সকলো শিবিৰ সম্পূৰ্ণৰূপে ভক্তৰ আগমন ঘটি সম্পূৰ্ণ পূৰা হৈও আৰু বিভিন্ন স্কুল নামঘৰ আদিত আমাৰ ভক্ত বৈষ্ণৱক আমি আদৰিবলৈ ৰাখিব লগা হৈছিল আৰু সেইমতে আপ্যায়ন কৰা হৈছিল। আমাৰ ইতিমধ্যে আজি অন্তিম দিনা আমাৰ ধৰ্মালোচনী সভা চলি আছে বৰ্তমান, গতিকে আমি অনুষ্ঠিত কৰিলোঁ। গতিকে আমি খুব কৃতাৰ্থ হৈছোঁ গুৰুজনাৰ ওচৰত। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জো হৰি মাৰল কংস জগ জনতাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। এনেহেন গুৰুজনাৰ এই সোঁৱৰণ আৰু আদৰ্শ আগত ৰাখি আমি বিশ্ব তথা অসমবাসী সকলোতে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই অধিৱেশন পাতি আছোঁ আৰু পাতি গৈ থাকিম। 30 দিনৰ আগৰ পৰা শিবিৰ কাৰ্যত চব নিয়োগ হৈ আছে। শিবিৰ প্ৰায় সম্পূৰ্ণ হোৱা আজি 14 দিন হ'ল। 14 দিনত আজি আমাৰ অধিৱেশন প্ৰায় 4 দিন হ'ল। এই 4 দিনৰ আজি অন্ত পৰিব। লাখ লাখ ভক্তৰ সমাগমেৰে উখল মাখল হৈ পৰা সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত নিৰ্মাণ কৰা হয় সুবিশাল ভোজনালয়। মাজনিশা 2টা বজাৰ পৰাই লোকসকলৰ বাবে প্ৰস্তুত কৰা হয় খাদ্য, যাৰ ফলস্বৰূপে এৰালতলী পথাৰত একেলগে ৰান্ধনীশালত দিনে নিশাই জ্বলা পৰিলক্ষিত হ'ল 200টাকৈ চৌকা। অধিৱেশনস্থলীলৈ ভক্তসকলে যিয়ে যেনেকৈ পাৰে তেনেকৈ অহা পৰিলক্ষিত হ'ল। কোনো যদি আহিছে গাড়ী লৈ, কোনোজন আহিছে চাইকেল নতুবা খোজকাঢ়ি। কৃষ্ণ ভক্তসকলক আদৰিবলৈ মূল তোৰণৰ সন্মুখত দুয়োকাষে শাৰী শাৰীকৈ ভক্তিৰসত বুৰ গৈ আদৰণি জনালে অভ্যৰ্থনা সমিতিৰ যুৱক যুৱতী তথা সেৱক সেৱিকাসকলে। কৃষ্ণ অসমৰ লগতে উত্তৰ পূব তথা দেশ বিদেশৰ সেৱক তথা বৈষ্ণৱ ভকতসকলে এই 94 সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে, যাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে আইন শৃংখলাৰ প্ৰতি কঠোৰ নজৰ ৰখা পৰিলক্ষিত হয়। সুৰক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি অধিৱেশনস্থলীত মোতায়েন কৰে শ শ আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ জোৱান। কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুকলি সভাৰ সভাপতিত্ব কৰে শ্ৰী শ্ৰী ভৱেন্দ্ৰনাথ ডেকা পদাধিকাৰ প্ৰভুৱে। উক্ত সভাখন উদ্বোধন কৰে বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা তথা প্ৰাক্তন পদাধিকাৰ শ্ৰী শ্ৰী ৰজনীকান্ত দত্ত প্ৰভুৱে। ঘিউখিনি আমাৰ মগজৰ কাৰণে বৰ প্ৰয়োজন, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই ঘিউখিনি বৰ প্ৰয়োজন। গতিকে আজি এই এৰাতলী মৌ বন্ধা পথাৰৰ পৰা অকণ আঁতৰভাৱে সকলোৱে লৈ যাওক, সেই ঘিউ লৈ যাওক। যোৱাৰ 2টা দিন কেৱল বক্তৃতাই চলি আছে। আমাৰ যিমানবোৰ শাখা সমিতি আছে গোটেইবোৰ শাখা সমিতিয়ে বাছি বাছি কথাখিনি আপোনালোকৰ উপস্থাপন কৰিছে। যিসকল আহিছে, যিসকলে শুনিছে, তেখেতসকলৰ প্ৰাণত মনত আঘাত কৰিছে নিশ্চয়। গতিকে সেই আঘাতেৰে আমাৰ প্ৰাণবিলাক, আমাৰ হৃদয়ৰ প্ৰাণবিলাক কঁপাই তুলিছে। যদি কমাই তুলিব পাৰিছে তেতিয়া কিন্তু ফলৱতী হৈছে বুলি ভাবিব বহুতো। যদি কমাই তুলিব পৰা নাই তেতিয়া জানিব আমি নিষ্ফল। মোৰ আজি কেৱল মই থিয় হৈ আছোঁ, কালিলৈ কাৰণে মোৰ কাম নাই একো। গতিকে আমাৰ গতিটো সদায়
সদায় ভৱিষ্যতৰ যাত্ৰা আৰম্ভ সাহসে কৰিব লাগিব, সুন্দৰ যাত্ৰা আৰম্ভ কৰিব লাগিব। এইটোৱে গতি। গৈ থকাত আনন্দ নাই, গৈ থকাত আনন্দ আছে। সেইটোৱে আমাৰ ভৱিষ্যতে কি হ'ব অকণমান ভাবি আমি প্ৰত্যেকজনে 100 বৰ্ষৰ কাৰণে কেৱল মাত্ৰ 6টা বছৰ আছে আমাৰ আগত। এই 6টা বছৰ পাছত 5টা বছৰ 6টা বৰ্ষ আহিব। এই 100 বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ বহু কাৰ্যসূচী হাতত লৈছে। সেইবোৰত কেৱল মাত্ৰ বিষয়সকলে নোৱাৰে সম্পন্ন কৰিব। সেইবোৰৰ কাৰণে আমাৰ প্ৰত্যেকজনৰে যিসকল চিন্তাশীল ব্যক্তি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘত, যিসকল জ্ঞান গম্ভীৰ লোক আছে, সেইসকলে আপোনালোকক সহায় কৰিব লাগিব যে আহক আমি সঁচা অৰ্থত শ্ৰীমন্ত শংকৰদেৱ সংঘক এটা সুন্দৰ পথৰ দিশ নিৰ্ণয় কৰি দিওঁ, দিশবাদে বাট লোৱা আহক। হৈছে বহুখিনি কৰিবলৈ লৈছে, সেইখিনি সম্পূৰ্ণ কৰি দিব লাগিব আৰু নতুন নতুন গতি প্ৰগতিৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। সেই সিদ্ধান্তবোৰ কামত পৰিণত কৰিবৰ কাৰণে যত্ন কৰিব লাগিব। সমস্তৰে সহযোগিতা মই বিচাৰি আজি এই সভাখন উদ্বোধন কৰা বুলি ঘোষণা কৰাৰ আগতে এইবিলাক কথা কওঁতে মই নক'বলগীয়া বহু কথা হয়তো কৈছোঁ। গতিকে ক্ৰমশ আইসমস্ত এইখিনি এৰি কিবা যদি ভাল কথা আছে এইখিনি আপোনালোকে লৈ ঘৰত হৈ যাবগৈ পাছত। গতিকে বেয়াটো নোলোৱাই ভাল, ভালখিনি থ'ব নিজৰ কাৰণে বুলি ভাবি। গতিকে সমস্ত আমি সেৱা ধৰ্ম কৰিছোঁ আৰু তাৰ আগতে আমি প্ৰাৰ্থনা নিবেদন কৰিছোঁ। হয় অপৰাধ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাব কিছু চৰকাৰী কাৰ্যসূচী থকা বাবে তেখেতৰ প্ৰতিনিধি স্বৰূপে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা বাপে মুখ্য অতিথিৰূপে ভাষণ প্ৰদান কৰে। আৰু আমি সকলো জানো যে অসমীয়া জাতিৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ সৰ্বগুণাকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বন্দনা কৰিবলৈ আমাৰ জানো কিবা ভাষা আছে? আমাৰ কোনো শব্দ নাই, কোনো ভাষা নাই। আজি সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ আমি মৰ্মে মৰ্মে অনুভৱ কৰিছোঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে 16 শতিকাৰ আগভাগতে যেনেদৰে অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধি থৈ গ'ল, সেই শক্তিশালী বন্ধনক আজিও তেৰাৰ অমৃতবাণীৰে দীক্ষিত আপোনাভাৱে সম্পূৰ্ণ অক্ষত কৰি ৰাখিছে। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত গুৰুজনাৰ আদৰ্শ জীয়াই আছে বাবেই আজিও উচ্চ শিৰে জীয়াই থাকিবলৈ আমি সক্ষম হৈছোঁ। আজিৰ এই অধিৱেশনত লক্ষ লক্ষ ৰাইজৰ অভিলেখ সংখ্যক উপস্থিতি ইয়াৰ প্ৰমাণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 94 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰীগৰাকী অহাৰ কথা আছিল যদিও কেইদিনমান পাছতেই আপোনালোকে সকলোৱে গম পাইছে যে গুৱাহাটীত এডভান্টেজ আছাম 2 অনুষ্ঠিত হ'ব আৰু সেই কামৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যৰ বাহিৰলৈ যাব লগা হ'ল আৰু সেইবাবে এই অধিৱেশনত উপস্থিত থাকিব নোৱাৰিলে। কিন্তু দূৰত থাকিলেও তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনৰ সকলো কাম কাজৰ খবৰ ৰাখিছে। শ্ৰদ্ধাৰ বাপ বান্ধৱসকল, ৰূপান্তৰৰ প্ৰতীক গুৰুজনাৰ আদৰ্শ আৰু নীতিক সাৰোগত কৰি পৰিচালিত হোৱা আমাৰ দেশৰ এক উল্লেখযোগ্য আধ্যাত্মিক সামাজিক সাংস্কৃতিক তথা বৌদ্ধিক অনুষ্ঠান জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ আজি এক জন আন্দোলনত পৰিৱৰ্তন হৈছে। এই অনুষ্ঠানটো হৈছে এটি শক্তিশালী বৈপ্লৱিক অনুষ্ঠান। জন্মলগ্নৰে পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘই জনসাধাৰণক মহাপুৰুষগৰাকীৰ ভক্তি আন্দোলনৰ দৰ্শন আৰু সংস্কৃতিৰ মহামন্ত্ৰৰে উদ্বুদ্ধ কৰি এখন সংহত তথা সাৰ্বজনীন সমাজ গঠনৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ আই অনুষ্ঠানটোৰ কাৰ্যকৰী সভাপতি হিচাপে উপস্থিত থাকে। আৰম্ভণি দিনটোৰ পৰাই ভকত বৈষ্ণৱৰ উপস্থিতিৰে এক বৈকুণ্ঠপুৰীত উপনীত হৈছে আৰু আজি আমি আপোনাক সকলোকে এই ঠাইৰ পৰাই সেৱা জনাইছোঁ আৰু আদৰণি জনাইছোঁ। মই গুৰুজনৰ একান্ত
ভক্ত হিচাপে এই কথাখিনি কৈছোঁ যে আজি গুৰুজনাই 550 বছৰ আগতে আবিৰ্ভাৱ হৈ আমাৰ এখন নিৰক্ষৰ সমাজৰ মানুহখিনিক একত্ৰিত কৰিছিল আৰু আমি আহি 550 বছৰ অতিক্ৰম কৰি আজি আমি এই স্থানত উপনীত হৈ সেই গুৰুজনাৰ মন্ত্ৰেৰে আমি সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ আৰু তাৰ কাৰণে মই প্ৰথমতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপসমূহ তাৰ লগত সকলোলৈকে সংঘৰ সকলো ইয়াৰ লগত জড়িত থকা সকলোকে মই বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে দেখিছোঁ প্ৰত্যক্ষ কৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃত্ব আজি গোটেই ৰাজ্যখনতে নহয় আমাৰ ৰাজ্যখনৰ বাহিৰতো এটা আধ্যাত্মিকতাৰ দোলেৰে সমাজখনক বান্ধি ৰখাৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি পবিত্ৰ দায়িত্ব গ্ৰহণ কৰিছে আমি সকলোৱে তেখেতসকলক পুনৰবাৰ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে এই পথেৰে তেওঁলোকে গৈ আমাৰ গুৰুজনাক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব গুৰুজনাৰ বন্দনা আমি সকলোৱে কৰিছোঁ তেখেতৰ বন্দনা কৰি শেষ নহয় কাৰণ 550 বছৰ আগত এনে এজন সৰ্বগুণাকৰ ব্যক্তিৰ আবিৰ্ভাৱ হৈছিল তেখেতক জন্ম হৈছিল বুলি ক'বলৈ হ'লে আমি সৰু হোৱা যেন পাওঁ যে আবিৰ্ভাৱ হৈছিল যিগৰাকী ব্যক্তিয়ে সমাজখনক আধ্যাত্মিকতাৰ দোলেৰে বান্ধিবলৈ চেষ্টা কৰিছিল সাংস্কৃতিকভাৱে তেখেতে আমাক দোলেৰে বান্ধিব চেষ্টা কৰিছিল আমাৰ সভ্যতা সংস্কৃতি ভাষা কৃষ্টি কি তেখেতে আমাক দি যোৱা নাছিল তেনে এজন সৰ্বগুণাকৰ আমি শ্ৰীমন্ত শংকৰদেৱৰ গুণকীৰ্তন কৰি পেলাই আমি শেষ কৰিব নোৱাৰোঁ গতিকে আমি এটা কথাই ক'ব লাগিব যে গুৰুজনাৰ বাণী গুৰুজনাৰ আদৰ্শ আমি নতুন পুৰুষৰ মাজত আমি কেনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ আৰু নতুন পুৰুষক আমি গুৰুজনাৰ মূল মন্ত্ৰেৰে আমি কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ ধৰ্ম বুলি ক'লে মোৰ ব্যক্তিগত এটাই অনুভৱ ধৰ্ম হৈছে সমাজখনৰ বান্ধোন আৰু আধ্যাত্মিকতাই হৈছে সমাজখনৰ বান্ধোনক অধিক শক্তিশালী কৰে আজি আমাৰ ৰাজ্যখনত বিভিন্ন জাতি জনজাতি বিভিন্ন ধৰ্মৰ লোক আমি এখন অসমেৰে বসবাস কৰি আহিছোঁ আমাৰ জাতি হৈছে অসমীয়া জাতি আজি আমি যি স্থানত উপনীত হৈছোহি এইখন ঐতিহাসিক যোৰহাট জিলা এই যোৰহাট জিলাখন আছিলে আহোম ৰজাৰ শেষৰখন ৰাজধানী আমি সৰ্বশ্ৰেষ্ঠ স্বৰ্গদেউ বুলি ক'লে চাওলুং চুকাফাৰ নাম ল'ব পাৰোঁ আৰু চাওলুং চুকাফাই 7 ৰাজ সামৰি 1 ৰাজ কৰি গৈছিলে এখন বৰ অসম প্ৰতিষ্ঠা কৰি গৈছিলে আজি সেই মন্ত্ৰেৰে আজি শংকৰদেৱ সংঘই আজি আগুৱাই গৈছে গতিকে মই সকলোকে আজি বিনম্ৰভাৱে আহ্বান জনাম যে গুৰুজনাই 550 বছৰ আগত এখন বৰ অসমৰ সপোন দেখিছিল আৰু বৰ্তমানে সেই সপোন আমাৰ ৰাজ্যখনত অতি প্ৰাসংগিক আমাৰ যুৱ প্ৰজন্মক যদি আগুৱাই লৈ যাব লাগে আমাৰ ৰাজ্যখনত থকা বিভিন্ন প্ৰত্যাহ্বানসমূহ যদি আমি নাইকিয়া কৰিব লাগে শ্ৰীমন্ত শংকৰদেৱৰ পথেই হৈছে উত্তম পন্থা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বাপ তথা শ্ৰীমন্ত শংকৰ সংঘৰ সমূহ বিষয়া প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ 94 সংখ্যক অধিৱেশন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া এই ক্ষেত্ৰত অনুষ্ঠিত হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই 2030 চনত শতবৰ্ষ পূৰ্ণ কৰিব গতিকে শতবৰ্ষ যাত্ৰাৰ পথত আজিৰ অধিৱেশনখনে যথেষ্ট উৎসাহিত কৰিছে ইয়াত আমি দুইটা কথাই দেখিছোঁ যে ইয়াত এখন বৃহৎ অধিৱেশন হৈছে আৰু অধিৱেশনৰ লগতে ইয়াৰ সকলো সুশৃংখলাবদ্ধভাৱে পৰিচালনা হৈছে তদুপৰি ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া বাপ ৰাজ্যিক বিজেপিৰ সম্পাদক পদ্মলোচন দাস বাপ আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈ বাপেও এই অনুষ্ঠানতেই অংশগ্ৰহণ কৰে আমি গুৰুজনৰ আদৰ্শ আমি নৱপ্ৰজন্মৰ মাজত আধুনিক পদ্ধতিৰে আমি লৈ যাব পাৰোঁ এই ক্ষেত্ৰত মই ভাবোঁ যে নিশ্চয় আমাৰ লগৰ মাজত কিছুমান মেধাৱী যুৱক যুৱতীসকল আছে
যিসকলে এই প্ৰচেষ্টা নিজৰ হাতত ল'ব পাৰে আৰু যেতিয়া আমি সকলোৱে একত্ৰিত হৈ আমি দায়িত্ব লওঁ যে নহয় আমালোকৰ মাজত সদায় আমি অসমীয়া আদৰ্শ গুৰুজনৰ আদৰ্শ আমি জীয়াই ৰাখিম, তেতিয়া মই ভাবোঁ যে আমাৰ অসমীয়া সমাজ সুস্থ হৈ থাকিব, প্ৰগতিশীল হৈ থাকিব, সমৃদ্ধিশীল হৈ থাকিব, একত্ৰিত হৈ থাকিব। আৰু একত্ৰিত হৈ থকা মানে যে আমি সকলোৱে এক হৈ থাকিম এইটো নহয়। এই একতাৰ মাজতো মানুহৰ বিভিন্ন ধাৰণা থাকিব পাৰে। এই একতাৰ মাজত মানুহৰ বিভিন্ন চিন্তাধাৰা থাকিব পাৰে, পৰিকল্পনা থাকিব পাৰে। তাৰ মাজত একত্ৰিত হৈ থকাটোৱে হ'ল আমাৰ মূল উদ্দেশ্য। যদি আমি সকলোৱে সমান চিন্তা আমাৰ সমান থাকে, কথাবোৰ যদি সমান থাকে, তেতিয়াহ'লে একত্ৰিত হৈ থকা ইমান ডাঙৰ কথা নহয়, যথেষ্ট সহজ। কিন্তু যদি আমাৰ লগৰ মাজত পাৰ্থক্য থাকে আৰু তাৰ মাজত যদি আমি ভাতৃত্ব মনোভাৱ জীয়াই ৰাখিব পাৰোঁ, সেয়া হৈছে এটা মূল আমাৰ উদ্দেশ্য। 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আজিৰ মুকলি সভা, এই মুকলি সভাত আজি উপস্থিত থাকিবলৈ পাই আমি এক আধ্যাত্মিক সন্তুষ্টি লাভ কৰিছোঁ। গুৰুজনাৰ শ্ৰীচৰণত আমি ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীৰ হৈও আজি আমি সেৱাভাগী আগবঢ়াইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ ভাৰতবৰ্ষৰ ভিতৰত আধ্যাত্মিক, সাংস্কৃতিক, ধাৰ্মিক, সামাজিক ক্ষেত্ৰখনৰ এক অপ্ৰমাদী মঞ্চ হিচাপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে। গতিকে আৰু এই সংঘৰ জৰিয়তে সমাজখনত একতা, সমন্বয়, ভাতৃত্ববোধ আৰু গুৰুজনাৰ যি অপূৰ্ব সৃষ্টিৰাজি সমল সম্পদসমূহৰ সংৰক্ষণ, সংবৰ্ধন, প্ৰচাৰ, প্ৰসাৰ, এই ক্ষেত্ৰত শংকৰদেৱ সংঘৰ যি অগ্ৰগামী ভূমিকা নিশ্চিতভাৱে আমি সকলোৱে ইয়াক স্বীকাৰ কৰোঁ। আৰু এই যি অনুষ্ঠান, অধিৱেশন, এই অধিৱেশনে দেখিলোঁ যে এই যেন নৰৰূপী নাৰায়ণৰ এক মহামিলন ক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে। সোণাৰাম চুতীয়া ক্ষেত্ৰ, পণ্ডিত প্ৰভুৰ এই ক্ষেত্ৰৰ আজি ইয়াৰ যি পবিত্ৰতা বৃদ্ধি কৰিছে, আজি দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আই মাতৃ, বাপ বান্ধৱ সমস্তই। গতিকে এইদৰে এটা আধ্যাত্মিক অনুষ্ঠান, এটা সামাজিক সাংস্কৃতিক চেতনাবোধৰে সমৃদ্ধ এটা অনুষ্ঠানৰ এই সভাত আহিবলৈ পাই সঁচাকৈ আমি আমাৰ সকলো আজি ধন্য হৈছোঁ। প্ৰণত কাৰণ নাৰায়ণ নিৰাকাৰ কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ। কৃষ্ণ অনুষ্ঠানত শ্ৰীমন্ত শংকৰ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পদাধিকাৰৰ অভিভাষণ প্ৰদান কৰে পদাধিকাৰ শ্ৰী শ্ৰী ভৱেন্দ্ৰনাথ ডেকা প্ৰভুৱে। হৰি কস্মৰণে আৰম্ভৰ কৃষ্ণ। আজি এই মহামিলনৰ মানৱ তীৰ্থত সমবেত হোৱা মোৰ জন্ম জন্মান্তৰৰ সেৱাথলী ভগৱন্তৰ চৈতন্য মূৰ্তিস্বৰূপ নৰৰূপী নাৰায়ণ, বাপ বান্ধৱ, আইমাতৃ সমস্ত পৰম সদৰজন উদ্বোধক বাপ, মুখ্য অতিথি, সন্মানীয় অতিথি, বিশিষ্ট অতিথি, নিৰ্দিষ্ট বক্তা, আইমাতৃ যুৱবক্তাসকল, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যনিৰ্বাহক সভাৰ বিষয়ববীয়া আৰু সদস্য বাপ আইসকল, সৰল সদস্যসকল, মঞ্চত উপবিষ্ট গুণী জ্ঞানী সজ্জন, সন্ত মহন্ত, সাধু সজ্জনসকল, প্ৰতিনিধি বাপ আইসকল, সেৱা বাহিনীৰ বিষয়ববীয়া সেৱক সেৱিকাসকল, যুৱক যুৱতী, কিশোৰ কিশোৰীসকল, শিক্ষাবিদ, বুদ্ধিজীৱী, চৰকাৰী বিষয়া, সমাজকৰ্মী,
জনপ্ৰতিনিধিসকল, সাংবাদিক বন্ধু বান্ধৱীসকল আৰু আমাৰ সেৱাথলীৰ যোৰহাটবাসী হৰিকে ৰাইজ, জয় জয় আমিৰ কঞ্চনে আপোনাসৱক নৰৰূপী নাৰায়ণৰ চৰণ পদ্মত আমাৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ। আপোনাসৱৰ কৃপাপূৰ্বক শুভাশীষ শিৰোগত কৰি আমি আমাৰ অভিভাষণখন পাঠ কৰিবলৈ আগবাঢ়িছোঁ। আমি গোটেই অভিভাষণ পাঠ নকৰিম বুলি কৈছোঁ, যিহেতু আপোনালোকৰ হাতত পৰিব। অকণমান আৰম্ভ কৰিম, দুটা কথা পঢ়ি আমি সমাপ্ত কৰিম। আজি ইতিহাস প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত যোৰহাটৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহাবন্দা পথাৰ এৰাল তুলি এই পথাৰত লক্ষ লক্ষ ভকত বৈষ্ণৱ সন্ত মহন্তৰ শুভ আগমনত এক মহামিলনৰ পুণ্যতীৰ্থত পৰিণত হৈছে। মানৱ তীৰ্থত অৱগাহন কৰি নিজৰ জীৱন ধন্য কৰিবলৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা আৰু দেশৰ বিভিন্ন স্থানৰ পৰা অহা গণন আবাল বৃদ্ধ বনিতা যুৱক যুৱতী ধবুৰি আহিছে। এক উদ্দেশ্য, এক লক্ষ্য, এক মন, এক প্ৰাণ, এক দেশ, এক খেল, এক গুৰু, এক জাত, এক পাত, এক মাত, এক আদৰ্শ লৈ সমবেত হোৱা ভক্ত বৈষ্ণৱৰ অন্তৰত ভক্তিৰসৰ জাহ্নৱী গংগা প্ৰবাহিত হৈছে। আত্যন্তিক সুখৰ বিমলানন্দৰ আত্মিক অনুভূতিয়ে তাৰা সমস্যাৰ জীৱন সাৰ্থক কৰি তুলিছে। ৰামকৃষ্ণ নামৰ ধ্বনি প্ৰতিধ্বনিৰে যোৰহাটৰ আকাশ বতাহ নিনাদিত কৰি তুলিছে। পাপ পংগলিতা পলাই দূৰত বিদু হৈছে। এক নৈসৰ্গিক আৰু নান্দনিক পৰিৱেশে অগণন জনগণৰ হৃদয় উদ্বেলিত আৰু আলোকিত কৰি তুলিছে। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা এই পবিত্ৰ মানৱ তীৰ্থত যেন গুৰুজনাৰ যুগতেই মানুহসমূহ মূৰ্তিমন্ত হৈ উঠিছে আৰু সপ্ৰেম ভকতি অনুশীলন কৰি সত্য শিৱ সুন্দৰৰ অভিভাষণৰ মাজত তেওঁ ব্যাখ্যা কৰি কয়, এইটো মোৰ শতজনমৰ পুণ্যৰ ফল আৰু লক্ষ লক্ষ ভকত বান্ধৱ সমস্তৰ কৃপা। ভগৱন্ত শ্ৰীকৃষ্ণদেৱ আৰু গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অশেষ কৰোণা গুণেহে সম্ভৱ হৈছে। আপোনাসৱে আমাৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখি চতুৰ্থটো দুবছৰীয়া কাৰ্যকালৰ বাবে আমাৰ গুৰুগৃহটিৰ সৰ্বোচ্চ পদাধিকাৰ আসনখনলৈ আগবঢ়াই দি আমাক অনুগৃহীত কৰিছে। আনহাতে প্ৰভুৱে তেওঁ ব্যাখ্যাৰ মাজত আৰু কয়, শ্ৰীমন্ত শংকৰদেৱ একমাত্ৰ আমাৰ ধৰ্মগুৰুৱেই নহয়, তাৰা একেধাৰে ভাষা সাহিত্য সংস্কৃতিৰ গুৰু। ধৰ্ম আৰু সংস্কৃতিৰ ক্ষেত্ৰখন এফালে থৈ যদি আমি কেৱল কবি হিচাপেও গুৰুজনাৰ প্ৰতিভা বিচাৰ কৰি চাওঁ, তেতিয়া বুজিব পাৰিম যে মহাকবি হিচাপে তাৰাৰ তুলনা কেৱল বাল্মীকি, ব্যাসদেৱ বা হোমাৰৰ সৈতেহে কৰিব পাৰি। শ্ৰীমন্ত শংকৰদেৱ অসমীয়া গদ্য আৰু নাট্য সাহিত্যৰ জনক। তদুপৰি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই প্ৰান্তীয় ভাষাৰ মঞ্চ উপযোগী নাটৰ স্ৰষ্টা প্ৰথমগৰাকী নাট্যকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। পদাধিকাৰ প্ৰভুৱে লগতে কয়, অসমীয়া মহাজাতিৰ প্ৰধান খনিকৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক, ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক আদৰ্শৰ ভিত্তিত প্ৰতিস্থাপিত শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ পৰ্বত ভৈয়ামত বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত গুৰু প্ৰদত্ত আধ্যাত্মিক আদৰ্শৰে ঐক্য, সংহতি, প্ৰেম, ভাতৃত্ব আৰু আস্থা বিশ্বাসৰ সেতু নিৰ্মাণ কৰি সকলোকে সামৰি লৈ এখন ঐক্যবদ্ধ, বৰ্ণ বৈষম্যহীন, অস্পৃশ্যতা বৰ্জিত, প্ৰগতিশীল সমাজ গঢ়াৰ নিৰলস প্ৰচেষ্টা চলাই আছে। তাৰে ফলশ্ৰুতিত অসমৰ খিলঞ্জীয়া ২৭টা জাতি জনগোষ্ঠীৰ লোক একেখন পতাকাৰ তলত একত্ৰিত হৈ এখন শক্তিশালী ভকতৰ সমাজ নিৰ্মাণত
সফল কাম হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ জাতীয় অনুষ্ঠান হিচাপে গঢ়ি তুলিব পাৰিছে। পদাধিকাৰ প্ৰভুৱে সৰ্বশেষত তেওঁ কৈছে, পৰিশেষত আমাৰ অভিভাষণত ৰৈ যোৱা অনিচ্ছাকৃত ভুল ক্ৰুটিৰ বাবে মাৰ্জনা বিচাৰি সদহৃদয় ৰাইজ আৰু ভগৱন্তৰ চৈতন্য মূৰ্তিস্বৰূপ সমস্ত বাপ বান্ধৱ আই মাতৃৰ চৰণত শিৰ থৈ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা জাতীয় অনুষ্ঠান, ইয়াৰ পৰিসৰ পাৰ ভাঙি গৈছে। আপোনালোকে দেখিছে এনেকুৱা জাতীয় অনুষ্ঠানৰ দায়িত্ব লোৱাটো আমাৰ বুকু কঁপি থাকে। ইমান ভকত বৈষ্ণৱৰ এটা আশা আকাংক্ষা, তেওঁলোকে যি সহৃদয়তাৰে যি আস্থা আৰু বিশ্বাসেৰে আমাৰ ওপৰত এই গুৰুভাৰ দায়িত্ব অৰ্পণ কৰিছে, গুৰুভাৰটো অৰ্পণ কৰিছে, এইটো আচলতে মানৱীয় শক্তি সামৰ্থ্যৰে ইয়াক এই বোজা লগা কথাটো ইমান সহজ কথা নহয়। তথাপিতো আমি আমাৰ সেৱাৰ মনোভাৱেৰে আত্মপ্ৰত্যয়েৰে আৰু আমাৰ নিষ্ঠা আৰু সততাৰে এই দায়িত্ব আমি মূৰ পাতি লৈছোঁ আৰু সকলো বান্ধৱ আৰু আইমাতৃৰ তেওঁলোকৰ শক্তি সামৰ্থ্য আমি তেওঁলোকৰ সেই শক্তিৰে শক্তিমন্ত হৈ সকলো জাতি জনগোষ্ঠীৰ লোকসকল সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় মানে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ সহায় সহযোগিতা লৈ আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ্য আৰু উদ্দেশ্য আছে, বিশাল এটা লক্ষ্য আছে, স্থিৰ লক্ষ্য এটাই আমাৰ যে মহাপুৰুষ শংকৰদেৱৰ মানৱতাবাদৰ বাণী, দৰ্শন, শিক্ষা আৰু সমস্ত আধ্যাত্মিক আৰু যিবিলাক সামাজিক সাংস্কৃতিক এই দৰ্শনবিলাক বিশ্ব মানৱতাবাদী মানৱৰ ফালে আমি আগবঢ়াই নিব লাগে। আৰু এই মানৱতাবাদী যি দৰ্শন এইটোৰে আমি সকলো মানে ধৰ্ম সমাভাৱ কৰি লৈ আমি সকলো মানুহকে যে আগবাঢ়ি লৈ পেলাই আস্থা আৰু বিশ্বাসৰ মাজেৰে আমি সকলোলৈকে আমাৰ বিশ্বৰ দৰবাৰলৈ যাব পাৰোঁ, সেই এটা চিন্তা চেতনা ৰাখি আমি মহাপুৰুষ গুৰুজনাৰ যিবিলাক বাণী, যিবিলাক কৃষ্টি সংস্কৃতি তেখেতে নিজেই সৃষ্টি কৰিছে, বিশেষকৈ ভাষাৰ মাধ্যমত গোটেই লিখি থৈ গৈছে তেখেতে। এই লিখা কথাবিলাক যদি আমি বাহিৰৰ জগতলৈ নিব নোৱাৰোঁ, ভাষাৰ পৰিসীমাৰ মাজত যেনেকৈ সংস্কৃত সাহিত্যবিলাক, সংস্কৃত শাস্ত্ৰবিলাক ভাষাৰ মাধ্যমত দুৰ্বোধ্য প্ৰাচীৰ আছিলে, মানুহবিলাকে বুজি পোৱা নাছিলে। গতিকে সেই শাস্ত্ৰবিলাক যদি কমপ্লিট মানে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ বা অন্যান্য বৈষ্ণৱ কবি সাহিত্যিকসকলৰ শাস্ত্ৰৰাজি যদি আমি ইংৰাজীৰ মাধ্যমেৰে বা অন্যান্য ভাষাৰ মাধ্যমেৰে আমি ৰাষ্ট্ৰ পৰ্যায়লৈ বা বিশ্ব পৰ্যায়লৈ নিব পাৰোঁ, সেইটো আমি দেখিম যে তেওঁলোকৰ সেই দৰ্শনবিলাক তাৰ মাজতেই লিপিবদ্ধ আছে পাব। সেইটো আমাৰ এটা দীৰ্ঘম্যাদী আঁচনি আছে, 5 বছৰৰ ভিতৰত আমি এই কাম সম্পূৰ্ণ কৰিব পাৰিম বুলি ভাবিছোঁ। 100 বছৰীয়া গৰকিবলৈ গৈছে অনুষ্ঠানৰ 24 সংখ্যক পাৰিছোঁ আৰু 5 বছৰৰ মূৰতে আৰম্ভ হৈ যাব শতবাৰ্ষিকী অনুষ্ঠান। তাৰ ভিতৰতে আমি 100খন কিতাপ আমি বাচকবনীয়া কিতাপ আমি কৰিম। আৰু বিশেষকৈ আমাৰ যে বিশ্ববিদ্যালয়ৰ পৰ্যায়ত আমি ধৰক অসম চৰকাৰে বাকী ৰাষ্ট্ৰৰ ভাৰতবৰ্ষৰ 5খন বিশ্ববিদ্যালয়ৰ লগত বুজাবুজি চুক্তি কৰি শংকৰদেৱ চেয়াৰ তাত ইণ্ট্ৰডিউচ কৰিছে। শংকৰদেৱ চেয়াৰ মানে শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ এটা খুলিছে, তাত তেওঁলোকক বিশেষজ্ঞবিলাক আমাৰ ইয়াৰ প্ৰফেচাৰবিলাক এপইণ্টমেণ্ট দিব আৰু তেওঁলোকৰ চৰকাৰৰ লগত মানে সেই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি এইবিলাক কৰিব। কিন্তু আমাৰ শংকৰদেৱ মাধৱদেৱৰ বিষয়ে লিখা অসংখ্য বেলেগ কিতাপ আছে, কিন্তু তেওঁলোকৰ নিজৰ সৃষ্টিবিলাকতো এতিয়ালৈ অসমীয়াত বাহিৰে ইংৰাজীলৈ অনুবাদ হোৱা নাই। সেইটো নহ'লে শংকৰদেৱৰ শিক্ষাবিলাক ক'ত পাব? আজি যদি ধৰি লওক বাইবেলখন যদি কেৱল লেটিন ভাষাতে থাকিলেহেঁতেন বা আজি ধৰক অন্যান্য ধৰ্মগ্ৰন্থ সংস্কৃত ভাষাতে যদি মহাভাগৱত শাস্ত্ৰ থাকে, মহাভাৰত থাকে, আছিলেই ৰামায়ণ থাকে, আমাৰ মানুহে কেনেকৈ বুজিব? মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনাৰ কাহিনীবিলাক জানি তেনেকৈ ভাষাৰ প্ৰাচীৰ ভাঙিব লাগিব। গতিকে সেই ধৰণে আমি ইংৰাজীলৈ অনুবাদ কৰি এই দৰ্শনবিলাক লৈ যাম। সেইকাৰণে আমাৰ বহুত কাম কৰিবলগীয়া আছে। মই আশা কৰিছোঁ যে আমাৰ 2 বছৰীয়া কাৰ্যকাল, এই 2 বছৰীয়া কাৰ্যকালত আমি 3টা কাম বিশেষভাৱে মই কৰিম বুলি এটা সংকল্প লৈছোঁ। 1 নম্বৰ
কথা হ'ল যে আমাৰ এই বিশ্ববিদ্যালয়খনৰ যোগেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগেৰে বিদ্যায়তনিকভাৱে বৌদ্ধিকভাৱে এই বিশ্ববিদ্যালয়ৰ যোগেৰে আমাৰ মহাপুৰুষ গুৰুজনাৰ দৰ্শন আৰু শিক্ষা আৰু যিবিলাক আদৰ্শ সামাজিক সাংস্কৃতিক সাম্যবাদৰ আদৰ্শবিলাক আমি জগতলৈ লৈ যাম বা ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়লৈ লৈ যাম। তাৰ দ্বাৰাই তেওঁক বাণী হিচাপে বাণীৰ ওপৰত বা আদৰ্শ হিচাপে পৰিচয় 1 নম্বৰ। 2 নম্বৰ কথা হ'ল যে আমি আজিকালি ধৰি লওক শৰীৰ মাধ্যম খোলো কৰ্মসাধন ধৰ্ম কৰিব লাগিলে অৰ্থ নাথাকিলে ধৰ্ম কৰিব নোৱাৰে, দেহাটো বাচি ৰাখিব লাগিব। গতিকে আৰ্থিক দিশত উন্নতি কৰাৰ কাৰণে আমি এটা সমবায় খুলিছোঁ। এই সমবায়টো আমাৰ বেংকৰো উন্নীত কৰাৰ স্বপ্ন আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বেংক হিচাপে যিহেতু আমি এতিয়া থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিতে কৰিছোঁ। ইয়াত আমি প্ৰায় 22 কোটিমান টকা এটা এই ধৰণৰ ধৰ্মীয় অনুষ্ঠান সামাজিক অনুষ্ঠান আমি এতিয়া ট্ৰেঞ্জেকশ্যন কৰি আছোঁ। এইটো ক্ষুদ্ৰ সঞ্চয় ঋণদান আঁচনি, তাৰ দ্বাৰা আমি কিছু ক্ষুদ্ৰ প্ৰকল্প ইতিমধ্যে আমাৰ স্বনিয়োজনা আঁচনি আগবঢ়াইছোঁ, যিটোত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় অনুপ্ৰাণিত হয় আমাক 3 কোটি টকা সাহায্যৰ বাবে। তেখেতৰ স্বপ্ন আছে এই লাখ লাখ মানুহে চাকৰি দিব, ইমানটো চাকৰি নাথাকিব। গতিকে আমাৰ মানুহবিলাক ক্ষুদ্ৰ আজি ধৰি লওক আমি 2 লাখ টকাৰে এটা যদি এই পেপাৰ প্লেট কৰা বা গ্লাছ এইবিলাকতো বৰকৈ চলে, নিজৰ ঘৰতে 2 লাখ টকা খৰচ কৰিলে সেইটো মেচিন কিনে আমি কৰিব পাৰোঁ। এই ধৰণে আমি স্বনিয়োজন আমি বস্ত্ৰশিল্প আমি গোটবিলাক কৰিছোঁ। ইতিমধ্যে আমি এইবিলাক কাম আৰম্ভ কৰি দিছোঁ। গতিকে আমি আমাৰ স্বনিয়োজন আঁচনি কৰি আমাৰ যুৱকসকলক কিছু যাতে আমি অন্ততঃ চাকৰি বৃত্তিৰ ক্ষেত্ৰত চাকৰি বাকৰি দিব পাৰোঁ বা তেওঁলোকক স্বনিয়োজন আঁচনিৰ কাৰণে সহায় কৰিব পাৰোঁ, আমি সেই ধৰণে থ্ৰিফ্ট এণ্ড ক্ৰেডিট। গতিকে মই ভাবিছোঁ এই অনুষ্ঠানটো আৰু আগবঢ়াই নি যদি তাক আমি বেংকত মানে সমবায় বেংক হিচাপে কৰিব পাৰোঁ তেনেহ'লে বহুত কাম আমাৰ হ'ব। 2 নম্বৰ কথা। আৰু 3 নম্বৰ কথাটো হ'ল কি যে আমাৰ সামাজিক দিশত কৰিব লগা বহু কথা আছে। সেই সামাজিক দিশত কৰিব লাগিলে বিশ্ববিদ্যালয়খন কৰিলোঁ, এইটো কৰিলোঁ। আৰু গুৰুজনাৰ ধৰ্মীয় আদৰ্শেৰে আমাৰ যুৱ প্ৰজন্ম আৰ্যমাতৃসকলক সংগঠিত কৰিব খোজোঁ। আমাক তেওঁলোকৰ যুৱক যুৱতীসকলক মোৰ স্বপ্ন এইটো যে আমাৰ অসমৰে এই উঠি অহা যুৱক যুৱতীসকল এইসকল যদি সৎ চৰিত্ৰৱান হয়, আধ্যাত্মিক আৰু উন্নতিৰ দ্বাৰা অনুপ্ৰাণিত হয়, এই যিবিলাক ধৰি লওক আমাৰ সমস্যাৰ সৃষ্টি কৰিছে, যুৱ প্ৰজন্ম চাৰিওফালে কি মানে বিপথে গৈছে, স্খলিত হৈছে, ড্ৰাগছ ভাং মদ এইবিলাকে আমাক আৱৰি ধৰিছে, বিশ্বায়নৰ যিটো কুপ্ৰভাৱ আৰু মানে দুষ্কৃতিৰ যিবিলাক প্ৰভাৱ বিশ্বায়নৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গৈছে, এইবিলাক প্ৰতিহত কৰি আমাৰ নিজৰ জাতীয়তা ৰক্ষা কৰিবৰ কাৰণে, আমাৰ নিজৰ স্বকীয় ভাষা সাহিত্য সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে যুৱ শক্তিক আমি সংগঠিত কৰিব খুজিছোঁ। আৰু তাৰ এটা জলক এটা নমুনা আপোনালোকে এইবিলাকত দেখে। আজি দেখিছে লক্ষ লক্ষ লোক ইয়াত সমবেত হৈছে। এই যুৱক যুৱতীসকলে কি ধৰণৰ আমাৰ জাতীয় পোচাক পৰিচ্ছদ পৰিগ্ৰহ কৰি পিন্ধি উৰি আজি মই গোটেই চাইছোঁ এনেকৈ পিট পাতকৈ এটা গুটখাৰ পেকেট আপোনালোকে নাপাব, এটা শিখৰৰ পেকেট এই গোটেই অঞ্চলত নাপাব। গতিকে সেই ধৰণে যদি আমি চাৰিত্ৰিকভাৱে তেওঁলোক বৌদ্ধিকভাৱে মানসিকভাৱে শাৰীৰিকভাৱে উত্তৰণ ঘটাব পাৰোঁ তেনেহ'লে তেওঁলোকতো আমাৰ সংঘৰ অকলে সম্পদ নহয়। তেওঁ আমাৰ জাতীয় সম্পদ হৈছে, অসমীয়া জাতিৰ সম্পদ। তেওঁলোক একত্ৰিত কৰি আমি কি কৰোঁ, ইউনাইটেড উই ষ্টেণ্ড, ডিভাইডেড উই ফল। গতিকে সৰু সৰু জাতি জনগোষ্ঠীবিলাক যদি একত্ৰিত হৈ থাকিব নোৱাৰোঁ আমি অসমীয়া জাতি আমি ৰক্ষা কৰিব নোৱাৰিম। আৰু আমি জাতি মাতি ৰক্ষা কৰিব লাগিব, ভেটি ৰক্ষা কৰিব লাগিব। ভাষা সাহিত্য সংস্কৃতি অবিহনে কৰ্ম অবিহনে নিষ্কৰ্মা হয় কোনো জাতিৰ কেৱল চাউলকেইটা দিয়ে আৰু দালি দি পেলাই কিছুমান এই ধৰণৰ নিষ্কৰ্মা মানুহক সৃষ্টি কৰি এটা জাতি আমি বচাই ৰাখিব নোৱাৰিম। এই কথাবিলাক আপোনালোকে সকলো যুৱ প্ৰজন্মবিলাক জানে। গতিকে আমাৰ এই কল্পনাবিলাক আছে। মোৰ আশা, মোৰ কল্পনা, মোৰ স্বপ্ন অসমীয়া যুৱক যুৱতীসকল অসম মানে কাৰোৰ লগত তুলনা লাগে, তেওঁলোক অসমেই হৈ থাকিব লাগিব। অসম মানে কাৰোৰ লগত সমান নহয়, সকলোতকৈ অসমীয়াই ধুনীয়া, অসমীয়াই মানে গুণৰ নাই শেষ, ভাৰতেৰে পূৰ্ব দেশত সূৰ্য উঠাৰ দেশ। অসমীয়াই ধুনীয়া আৰু সকলোতকৈ অসামান্য। অসম মানে কাৰোৰ লগত সমান নহয়, আমি সদায় ওপৰত থাকিব লাগিব। এই দৃষ্টিভংগীৰে আমাৰ যুৱতীসকলক আমি আগবঢ়াই দিব পাৰিছোঁ। উই শুড ৰিমেইন আৱাৰ ইয়ং মেন এণ্ড উইমেন, দে শুড ৰিমেইন ওৱান ষ্টেপ এহেড অফ আদাৰ্ছ
আমাৰ বেলেগ বেলেগ জাতিকে আমাৰ বৌদ্ধিক ক্ষেত্ৰতে হওক, ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, সংস্কৃতিৰ ক্ষেত্ৰতে হওক, অভিনয়ৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে তেওঁলোকে সকলো ক্ষেত্ৰত পাৰদৰ্শিতাৰ ক্ষেত্ৰতে হওক তেওঁলোকে দে শুড ৰিমেইন ওৱান ষ্টেপ এহেড অফ আদাৰ। আমি সকলোৱে ৰ'ব লাগে। গতিকে সেই দৃষ্টিৰে তেওঁলোকক আমি সংগঠিত কৰিব গৈছোঁ। এইটোৱে আমাৰ স্বপ্ন। এই তিনিটা স্বপ্ন লৈ এই 2 বছৰ কাৰ্যসূচী আমি কৰি যাম। আমি সেই ধৰণৰ আশা লৈ আগবাঢ়িছোঁ। আমাৰ কৰিবলগীয়াতো বহুতেই আছে, কিন্তু হ'লেও 2 বছৰত আমি যিমান পাৰোঁ ইমানখিনি কৰিমেই। বৈষ্ণৱ পণ্ডিত ঘনাৰাম চুতীয়াদেৱৰ জীৱনক লৈ বা তেখেতে লিখা কিছু কথাক লৈ 2খন গৱেষণামূলক গ্ৰন্থ প্ৰকাশ কৰিব বুলি ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত যোগাযোগ কৰি আছিল আৰু আজিৰ এই শুভ মুহূৰ্তত তেখেতসকলে এই গ্ৰন্থ 2খনি উন্মোচন কৰাৰ কাৰণে এটা বিশেষ পৰিকল্পনা কৰিছিল আৰু আমি আজি এই পবিত্ৰ মুহূৰ্তত শ্ৰদ্ধাৰ পবিত্ৰ মাৰ্ঘিতা দেৱৰ জৰিয়তে এই 2খন মূল্যৱান গ্ৰন্থ 2খন উন্মোচন কৰাৰ এটা সপোন দেখিছোঁ। গতিকে মই এই 2খন গ্ৰন্থ উন্মোচন কৰিবৰ কাৰণে আমাৰ পবিত্ৰ মাৰ্ঘিতা দেৱ ইতিমধ্যে সাজু হৈছে। তেখেতক মই CKP কলেজৰ তৰফৰ পৰা এখনি গামোচা আৰু আৰণেৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি যে আমাৰ তিয়কৰ CKP কলেজে সংঘৰ সহযোগত যিখন গ্ৰন্থ আজি আমাৰ দ্বাৰা মুকলি কৰালে, এইকেইখন সংগ্ৰহযোগ্য অতি আমাৰ বৌদ্ধিক বৈভৱ, এক বিদ্যায়তনিক বৌদ্ধিক বৈভৱ, অৱহেলিতৰ ধ্বজাবাহক জননায়ক বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া, মুখ্য সম্পাদক ডক্টৰ বিজয় কৃষ্ণ পাচনি, সম্পাদক ডক্টৰ বিনোদব্ৰত ৰাজখোৱা আৰু ডক্টৰ জয়ন্ত পাঠক। এই কিতাপখন আমি প্ৰত্যেকেই সংগ্ৰহ কৰা উচিত আৰু লগতে এইখিনিতে প্ৰাণিধানযোগ্য তাৰ ইংৰাজী সংস্কৰণো সোণাৰাম চুতীয়া ইয়াৰ ইংৰাজী সংস্কৰণো ইয়াত আজি প্ৰকাশ কৰা হৈছে আৰু এইখিনিতে ইংৰাজী সংস্কৰণটোৰ বাবে 2টা মহান সংস্থা মহাবিদ্যালয়খন আৰু সংঘক মই ধন্যবাদ জনাইছোঁ যে এই কিতাপবিলাক এতিয়া কেৱল অসমতে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ দেশ বিদেশৰ বিভিন্ন গ্ৰন্থাগাৰ শিক্ষানুষ্ঠান তথা ব্যক্তি বা ব্যক্তি সমষ্টিৰ ওচৰলৈ যাব। গতিকে ইংৰাজীৰ এই টাঙৰণটোৰ বাবে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আমিও এই কিতাপখনৰ যাতে প্ৰকাশ প্ৰচাৰ আৰু হয় তাৰ বাবে ব্যক্তিগতভাৱেও চেষ্টা কৰিম। এই কিতাপখন এখন গৱেষণালব্ধ কিতাপ। পঢ়ি থাকোঁতে মই কিছু পৃষ্ঠা ইয়াত চাইছিলোঁ। ইয়াত কেৱল আমাৰ অৱহেলিতৰ ধ্বজাবাহক জননায়ক সোণাৰাম চুতীয়া বাপৰ কথাই নাই, সেই সময়ছোৱাৰ যিটো সামাজিক ৰাজনৈতিক সাংস্কৃতিক আধ্যাত্মিক পৰিৱেশ তাৰ এক বিশ্লেষণাত্মক ইয়াত অধ্যয়নৰ প্ৰতিফলন ঘটিছে। সেই সময়ৰ স্বাধীনতা আন্দোলনৰ পৰা সমাজ ব্যৱস্থা, বৰ্ণ বৈষম্য, সেইবোৰ বৰ্ণ বৈষম্য ফালি কেনেকৈ এক সূৰ্যক যিদৰে ডাৱৰে ঢাকি ৰাখিব নোৱাৰে, ঠিক সেইদৰে বিভিন্ন ঘাত প্ৰতিঘাত, বিভিন্ন আঘাত নেওচি কিদৰে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ডাঙৰীয়াই নিজৰ বিকাশৰ লগতে সমগ্ৰ অসমখনৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বিকাশৰ বাবে কিদৰে সফল কাম হ'ল, কিদৰে নিজৰ বৃত্তি পৰীক্ষাত তাহানি তেওঁ যেতিয়া স্কুল পঢ়িছিল, ME স্কুল বা LP স্কুল, তেতিয়াৰ দিনত বৃত্তি পাইছিল। বৃত্তি পোৱাৰ পইচাৰে তেওঁ ঘৰ চলিবলৈ দেউতাকক সহায় কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বহু কেইগৰাকী দানবীৰে তেখেতৰ সেই যি মেধা, সেই মেধাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই তেখেতক কলেজত পঢ়িবলৈ সহযোগ কৰিছিল আৰু তাৰপিছত আপোনালোকে জানে যে তেওঁ ডিষ্টিংশ্যন লৈ স্নাতক হৈছিল। সেই স্নাতক হোৱা পৰ্যায়টো খুব মসৃণ নাছিল, বহু ঘাত প্ৰতিঘাত আছিল। পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ তাত্ত্বিক দ্বন্দ্ব, সামাজিক বৈষম্যৰ তেওঁ বলি হৈছিল, আমি সকলোৱে জানো, সেইখিনি আপোনালোক প্ৰত্যেকৰে জ্ঞাত। তাৰপিছত কিদৰে আন এগৰাকী মহান পুৰুষ পীতাম্বৰ দেৱ গোস্বামীৰ সংস্পৰ্শ লৈ আহি আৰু বহুত মহান প্ৰতিযোজখা প্ৰাতস্মৰণীয় ব্যক্তিত্বৰ সংস্পৰ্শলৈ আহি তেখেতৰ যি ধৰ্ম সংস্কৃতি, সেই সময়ৰ বিভিন্ন দ্বন্দ্ব, এইবিলাকৰ বিষয়ে তেওঁ যিদৰে এক নিজৰ ভিতৰতে এখন ৰং কৰি সেই ৰণত বিজয়ী হৈ কিদৰে আমাৰ এই
সংঘই কেৱল নহয় সমগ্ৰ অসমীয়া জাতীয় জীৱনলৈকে অৰিহণা আগবঢ়াই গ'ল সেই কথা আমি জানো তাৰ আন এক তাত্ত্বিক বিশ্লেষণ এই কিতাপখনত আছে গতিকে মই ভাবো ই এটা অতি আজিৰ দিনটো এটা ভাল কাম এইখিনিতে পুনৰবাৰ মই যেহেতু বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াদেৱৰ কথা পাতিলোৱে এইখিনিতে আমাৰ সংঘৰ সংগীসকল বাদ দি মই এই পবিত্ৰ মঞ্চৰ পৰা বাকী যিসকল আমাৰ অসমীয়া আছে অসমবাসী ৰাইজ আছে তেওঁলোকক এটা বাক্য ক'ব বিচাৰিছোঁ যিসকল বিদ্যুৎ সমাজৰ কথা মই নকওঁ বহু লোক কেৱল সোণাৰাম চুতীয়া বাপেই নহয় বাগ্মীবৰ নীলমণি ফুকন ডাঙৰীয়াক আমি এটা সুকীয়া স্বীকৃতি সেই সময়ৰ পৰা দি আহিছে বেলেগ কথা মুখেশ্বৰ শইকীয়া বাপুলৈকে যিসকল প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব সংঘক আগুৱাই লৈ গৈছিল বিশেষকৈ মই যিহেতু এতিয়া প্ৰাসংগিকভাৱে সোণাৰাম চুতীয়া বাপৰ কথা কৈ আছো মই বাকীসকল মানুহ যিসকল আমাৰ সদস্য নহয় সংগী নহয় এই আয়ৰ বা সমস্ত বাদ দি বাকীসকলক ক'ব বিচাৰিছো যিসকলে দূৰৰ পৰাই শুভাকাংক্ষী ৰূপে বা অনিসন্ধিৎসু ৰূপে শুভাকাংক্ষী ৰূপে ইতিবাচকভাৱে ক'বলৈ শুভাকাংক্ষী ৰূপে সংঘৰ প্ৰতি এক আকৰ্ষণ এক যদিও তেওঁলোক সংগী নহয় সংঘৰ প্ৰতি শ্ৰদ্ধা বহন কৰি আহিছে তেওঁলোকে এই মঞ্চৰ পৰা এটা বাক্যৰ এটা আহ্বান জনাম সোণাৰাম চুতীয়া বা কেৱল শংকৰ সংঘৰ এগৰাকী শীৰ্ষ পদত থাকি সেৱা আগবঢ়োৱা পদাধিকাৰী নহয় সোণাৰাম চুতীয়া বা সমগ্ৰ অসমৰ সমাজ জীৱনৰ এক উজ্জ্বল জ্যোতিষ্ক কোনো যাতে কেতিয়াও সোণাৰাম চুতীয়া বাবুক সংঘৰ পদাধিকাৰ আছিল বুলি সংঘৰ আমাৰ যিটো আমাৰ সাংগঠনিক শক্তি আছে সেই সাংগঠনিক শক্তিৰে এগৰাকী সীমিত ব্যক্তি বুলি যাতে কোনো ভাবি নাথাকে যিসকলে চৰ্চা কৰিছে যিসকলে জানে তেওঁলোকৰ সোণাৰাম চুতীয়া বাপৰ প্ৰতি অগাধ শ্ৰদ্ধা আছে কিন্তু যিসকলে নাজানে তেওঁলোকৰ উদ্দেশ্যে মই এই পবিত্ৰ মঞ্চৰ পৰা এইটো কৈছো এটাই কথা ক'ব বিচাৰিছো সোণাৰাম চুতীয়া বাপৰ জীৱনচৰ্যা যদি আমি কিছু অধ্যয়ন কৰোঁ আমি গম পাম যে কিদৰে হাজাৰ বাধা বিঘিনি নেওচিও এগৰাকী অসমীয়া এগৰাকী অসম সন্তানে কিদৰে সূৰ্যৰ দৰে উজ্জ্বলতৰ হ'ব পাৰে সংখ্যক বাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সংগীত নাটক অকাডেমীৰ সদস্য ডক্টৰ অনিল শইকীয়া বাপে সংস্কৃতি উপসমিতিৰ সম্পাদক মনদীপ বৰাক আমি সেৱা নিবেদন কৰিছোঁ হৰি এভাগে স্মৃতিগ্ৰন্থ প্ৰদান কৰিবৰ কাৰণে আমাৰ সদাৰ নীলকান্ত বৰা বাপক আমি সেৱা নিবেদন কৰিছোঁ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ধৰ্মালোচনী সভাৰ সভাপতিত্ব কৰে পদাধিকাৰ প্ৰভুৱে। উদ্বোধন কৰে উপদেষ্টা তথা প্ৰাক্তন পদাধিকাৰ শ্ৰী শ্ৰী কমলাকান্ত গগৈ প্ৰভুৱে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বাপে। সবতকৈ ডাঙৰ মঞ্চ অসমত, য'ত আপোনাৰ কোনো শ্ৰেণীৰ কথা নাই, জাত পাতৰ কোনো কথা নাই, ৰাজনীতিৰ য'ত কোনো কথা নাই, ইয়াত চবেই এইটো মঞ্চত চামিল হয়। আৰু যেতিয়া ধৰ্মৰ কথা হয় তেতিয়াতো আৰু বিষয়টোৱে বহুত মানে আমাৰ জীৱনৰ লগত সম্পৰ্কীয়, গুৰুত্বপূৰ্ণ। দৈনন্দিন জীৱন ধৰ্মক বাদ দিটো আমাৰ চলিবই নোৱাৰোঁ। আৰু যিয়ে মানে ধৰ্মৰ কথাটো বাদ দি পেলাই অহংকাৰত চলিব খোজে তেতিয়াতো চবৰে জীৱন পতন হয়। এইটোতো মানে ইতিহাসে সাক্ষী হৈ আছে। গতিকে মই এইবাৰ বেছি ভাল লাগি আছে ইয়াৰ যিটো পৰিৱেশ, ইয়াৰ মানুহ সমাগম আৰু যিবোৰ ব্যৱস্থা কৰিছে খুব ধুনীয়াকৈ মানে চব মেনেজেবল, ভালকৈ মেনেজ কৰি আছে। এটা পৰিৱেশ ইয়াত গঢ়ি উঠিছে। নামঘৰতো গ'লোঁ, নামঘৰত ধুনীয়া পৰিৱেশ হৈ আছে, চবেই গৈ মানে আপোনাৰ সেৱা কৰিছে। উক্ত অনুষ্ঠানত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া বাপ মুখ্য অতিথি, বিশেষ সন্মানীয় অতিথি, নিৰ্দিষ্ট বক্তা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। ভাল লাগিছে, ইমান ভকত বৈষ্ণৱ আহিছে, গোটেই অসমৰ পৰা আহিছে, দিল্লীৰ পৰা মই আহিছে, পাৰ্টি এটা পাইছোঁ লগ, সেইকাৰণে খুব ভাল লাগিছে। ৰাইজক সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ কিবা এটা খাবলৈ দি। শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা ভাৰতবৰ্ষৰ বৃহত্তম ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানটোৰ অধিৱেশন মানেই এক উদলি মুদলি পৰিৱেশ। এই অধিৱেশন মানেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মনত উৎকণ্ঠাই বিৰাজ কৰে। কেতিয়া এইখন অধিৱেশনলৈ যাম, কেতিয়া এইখন অধিৱেশনলৈ যাম, এই চিন্তা থাকে। আচলতে এই গোটেই কথাটো হ'ল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিখিনি অৱদান, এই সমাজখনলৈ যিখিনি অৱদান দি গৈছে, এই জীৱশ্ৰেষ্ঠ মানুহলৈ যিখিনি অৱদান দি দিছে, এইখিনি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অৱদান। পৃথিৱীত বহুত ধৰ্মগুৰু আছে, তথাপিও বহুত ধৰ্মগুৰু থাকিলেও বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু হিচাপে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই স্বীকৃত হৈছে। আৰু তেখেতৰ অৱদানসমূহ আচলতে যদি আমি সঁচা অৰ্থতেই জনগণৰ মাজত বিলাই দিব পাৰোঁ, জনসাধাৰণৰ মাজত যদি সঁচা অৰ্থতেই আন্তৰিকভাৱে তেওঁলোকে মন প্ৰাণত যদি এই কথাটো সোমাই দিব পাৰোঁ, আমি যদি সঁচা অৰ্থতেই তেনেধৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে
আদৰ্শিত হওঁ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ দৰ্শনক যদি ধৰ্মক যদি আমাৰ জাতীয় জীৱনত বা আমাৰ ব্যক্তিগত জীৱনত যদি আমি প্ৰতিফলিত কৰিব পাৰোঁ নিশ্চিতভাৱে আমি সঁচা অৰ্থতে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি যে পৃথিৱীলৈ আহিছোঁ এই সুন্দৰ পৃথিৱীখনত যে আমি সুখ আৰু শান্তিৰে থাকিব পাৰিম বা থাকিব লাগিব সেই কথাখিনি সেই বাণীকেই তাত বিলাইছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ কৃষ্ণ সংস্কৃতি হ'ল সৰ্বশ্ৰেষ্ঠ সংস্কৃতি